নমস্কাৰ আসসালামু আলাইকুম বিহাৰৰ মুখ্যমন্ত্ৰীৰ যেটো কৰ্ম হেতুক লৈ পেলাই বহুতে খুব চৰ্চা কৰি আছে সোশ্যাল মিডিয়াত তাকে অলপ আলোচনা কৰিম বুলি ভাবিলো মই আকৌ ধন্যবাদ জনাম বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াক তেখেতে যেটো কৰ্ম কৰিছে হেতু ভাল কাম কৰিছে তেখেতে এটো বহু আগতেই কৰিব লাগিছিল কাৰণ জেহাদী চিন্তাধাৰাবোৰ নহলে আমাৰ সমাজৰ পৰা আতৰ নহব এয়া দেখিছে আপোনালোকে মোৰ সন্মুখত এখন কুৰান হয় Surah number 24, ayat number 31. Surah number 24, ayat number 31. য'ত আছে মহিলাই কাপোৰ পিন্ধাৰ ক্ষেত্ৰত মানে বুৰকা বুলি যেটো কৈ আছে সমাজত আসলে বুৰকা শব্দটো নাই বাৰু ইয়াত মানে কাপোৰ পৰিধান কৰি দেহাটো কিমান ঢাকি ৰাখিব লাগিব সেই বিষয়ে যেটো বিধান সেই বিধানটো হৈছে সূৰা নম্বৰ 24 সূৰা নূৰ হয় আয়াত নম্বৰ 31 ত আছে ইয়াত কতো নাইকিয়া চুলি ঢাকিব লাগিব